ডেকা নদীৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে জোনাইৰ ডেকা মাজগাঁওবাসীৰ বছৰ বছৰ ধৰি খহনীয়াৰ কবলত গাঁওবাসী নৈ জাহ গৈছে বহু বাসগৃহ আৰু কৃষিভূমি বিভাগীয় কৰ্তৃপক্ষৰ জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ খহনীয়া অব্যাহত থাকিলে আৰু বহু ঘৰবাৰী নৈত জাহ যোৱাৰ আশংকা কৰা হৈছে হেগ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই বছৰে যি মানে গৰা খহনীয়াৰ ফলত ডেকা নদীৰ গৰাখহনীয়াৰ ফলত ডেকা মাজগাঁৱলৈ এক মানে ভাবুকি কঢ়িয়াই আনিছে ডেকা নদীৰ আচলতে কোনো নিৰ্দিষ্ট গতিপথ নাই যোনফালে মন যায় সেইফালে যোৱা হৈছে তাৰ কাৰণে এটা নিৰ্দিষ্ট গতিপথৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ বহুত দিন ধৰি যি ডেকা মাজগাঁৱৰ আচলতে বহু অংশ খহাই লৈ গ'ল ইতিমধ্যে খহি খহি হয়তো কিছুমানৰ ঘৰ আচলতে ওচৰ পালেহি কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই অতি সোনকালে এই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছোঁ আৰু যি ডেকা নদীৰ আচলতে বান গৰাখহনীয়া আৰু স্থায়ী গতিপথ নিৰ্ধাৰণ আচলতে কোনো ধৰণৰ আচলতে যাবলৈ মানে নিৰ্দিষ্ট গতি নাই গতিকে এই বিষয়ত চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা কৰিব দাবী জনালোঁ আজি কিছুদিন পূৰ্বে আমি এই বিষয়ত আচলতে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰিছিলোঁ তথাপিও আজিলৈকে কোনো এজন বা জনপ্ৰতিনিধি বা চৰকাৰৰ কোনো বিষয়ববীয়া হওক বা কোনো ধৰণৰ এজন ব্যক্তি ইয়াতে উপস্থিত হোৱা নেদেখিলোঁ তাৎক্ষণিকভাৱে আচলতে এই গৰাখহনীয়া ৰোধৰ বাবে এক ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিলোঁ